Hello students, welcome to our channel Echo of Knowledge. যোৱা ভিডিঅ'ত আমি সমাৰ্থক শব্দসমূহ আলোচনা কৰিছোঁ। এতিয়া আমি বিপৰীত শব্দ আলোচনা কৰিম। বিপৰীত শব্দ হৰ্ষ, বিষাদ, উপকাৰ, অপকাৰ, স্থাৱৰ, অস্থাৱৰ, সম্পদ, বিপদ, আবাহন, বিসৰ্জন, উজনি, নামনি, স্বাধীন, পৰাধীন, দুৰ্বল, সবল, গহীন, চঞ্চল, জন্ম, মৃত্যু, অভাৱ, উভৈনদী, উদয়, অস্ত, অনুকূল, প্ৰতিকূল, জ্ঞানী, মূৰ্খ, আনন্দ, নিৰানন্দ, আকৰ্ষণ, বিকৰ্ষণ, ওখ, চাপৰ, গভীৰ, তৰাং, গ্ৰহণ, বৰ্জন, আবিৰ্ভাৱ, তিৰোভাৱ, প্ৰাচীন, আধুনিক, নিজ, উচ্চ হ'লে নিজ হ'ব, নিজ, বিশ্বাসঘাতক, বিশ্বাসী, স্বাৰ্থপৰ, নিস্বাৰ্থ, কৃতজ্ঞ, অকৃতজ্ঞ, উত্তম, অধম, আশা, নিৰাশা, বিশ্বাস, অবিশ্বাস, দেশদ্ৰোহী, দেশপ্ৰেমিক, গুচৰীয়া, পদকীয়া, গোপন, প্ৰকাশ, অমৃত, বিষ, ইহলোক, পৰলোক, আশীৰ্বাদ, অভিশাপ, সুচল, অচল, মানুহ, দানৱ, সমষ্টি, ব্যষ্টি, সজীৱ, নিৰ্জীৱ, সঞ্চয়, অপচয়, সশ্ৰম, বিনাশ্ৰম, সংযোগ, বিয়োগ, প্ৰখ্যাত, অখ্যাত, পাৰ্থক্য, সাদৃশ্য, সৰল, জটিল, শত্ৰু, মিত্ৰ, তিৰস্কাৰ, পুৰস্কাৰ, সদাচাৰ, কদাচাৰ। আৰু আছে ইয়াত গৰিষ্ঠ, লঘিষ্ঠ, নিয়ম, অনিয়ম, উচিত, অনুচিত, আদি, অন্ত, শেষ, আৰম্ভ, সপোন, দিঠক, ক্ষীণ, শকত, স্পষ্ট, অস্পষ্ট, বৈধ, অবৈধ, বিখ্যাত, কুখ্যাত, আদৰ, অনাদৰ, প্ৰেৰণা, নিৰুৎসাহ, নিৰুৎসাহ, শুক্লপক্ষ, কৃষ্ণপক্ষ, অতিবৃষ্টি, অনাবৃষ্টি, উপস্থিতি, অনুপস্থিতি, বিনয়, গৰ্ব, চুটি, দীঘল, পাহাৰ, বৈয়াম, তাকৰ, সৰহ, গুৰু, লঘু, বিশ্বাসঘাতক, বিশ্বাসভাজন, বিনীত, উদ্ধত, অনু, বৃহৎ, ক্ষমা, প্ৰতিশোধ, সহযোগী, প্ৰতিযোগী। গতিকে আজি আছিলে ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আমি এনেধৰণৰ আৰু শব্দ অৰ্থ লৈ আহিম। ধন্যবাদ।